नौगांव जिले के 55 नंबर धिंग विधानसभा क्षेत्र के एआईयूडीएफ उम्मीदवार मतियूर रहमान की चुनावी तत्परता अधिक तीव्र देखी जा रही है। एआईयूडीएफ के नौगांव जिला समिति के सभापति के रूप में लंबे समय से संगठन के विभिन्न पदों पर सक्रिय रूप से कार्य कर रहे मतियूर रहमान करीबन 3 महीने पहले से ही धिंग समष्टि के अंतर्गत 25 गांव पंचायत इलाके में एआईयूडीएफ की चुनाव प्रचार करते नजर आ रहे हैं। प्रचार के बाद नेता स्थानीय जनता के साथ बात विचार करने के साथ ही आगामी विधानसभा चुनाव में आशीर्वाद देने की कामना की। जनता की समस्या के समाधान का भी आश्वासन दिया। उल्लेखनीय कि विगत करीबन 20 वर्षों से समष्टि में धारावाहिक रूप से एआईयूडीएफ की सीट है। इस बार भी समष्टि में सीट कायम रखने के लक्ष्य से मतियूर रहमान दिन रात चुनाव प्रचार करने में जुटे हैं। आज समष्टि के अंतर्गत सुनाई बेरा बाटेमारी गांव पंचायत के बाटेमारी में एआईयूडीएफ की एक दलीय सभा का आयोजन किया गया। सभा में एआईयूडीएफ की केंद्रीय कमेटी के उपसभापति अलहाज अमीनुल इस्लाम और प्रतिनिधित्व प्रत्याशी मतियूर रहमान उपस्थित थे। अतिक्रमण, डी वाटर, डिटेंशन कैंप और संख्यालघु जाति के विभिन्न समस्या के ऊपर गुरुत्वपूर्ण भाषण दी गई। साथ ही आगामी विधानसभा चुनाव में एआईयूडीएफ दल को वोट देने का आग्रह किया गया। आज आयोजित हुई सभा में एआईयूडीएफ के नौगांव जिला समिति की युवा मोर्चा के सभापति हबीबुर रहमान, संपादक इकरामुल हुसैन के साथ ही करीबन 2000 जनता उपस्थित थे। আমি ধিং সমষ্টিৰ ৰাইজে মোক 3বাৰ নিৰ্বাচিত কৰিছিল। মই আপোনালোকৰ চেনেলৰ জৰিয়তে মই ধিং সমষ্টিৰ ৰাইজক পুনৰ মই কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ নিজৰো বেয়া লাগিছে যে 15 বছৰ মই প্ৰতিনিধিত্ব কৰা সমষ্টিত আজি মোৰ ঘৰখন নাই। ডিলিমিটেশ্যন কৰোঁতে মোক ৰূপহীয়াত সমষ্টিত পেলাই দিলে। যিয়ে নহওক মই যেতিয়া বেলেগ সমষ্টিত পৰি গ'লোঁ, মোৰ ঘৰখন বেলেগত পৰি গ'ল। গতিকে মই ৰূপহীয়াত সমষ্টিত এতিয়া নিৰ্বাচন খেলিব লাগিব আৰু ধিং সমষ্টিত আমাৰ লাঞ্ছিত, বঞ্চিত, অৱহেলিত জনগোষ্ঠীৰ হৈ সুদীৰ্ঘ 30 বছৰ ধৰি সংগ্ৰাম কৰি থকা আৰু 2001 চনৰ পৰাই প্ৰত্যক্ষ ৰাজনীতিৰ জৰিয়তে আমাৰ লাঞ্ছিত, বঞ্চিত মানুহৰ হৈ মাত মাতি অহা আমাৰ বন্ধুবৰ মতিউৰ ৰহমান চাহাব, তেখেত নিৰ্যাতিত জনতাৰ ঐক্য মঞ্চৰ প্ৰতিষ্ঠাপক সভাপতি আছিল। তাৰ পিছত তেখেতে সমাজবাদী পাৰ্টিও কৰিছিল আৰু এইউডিএফ জন্ম হোৱাৰ পিছত তেখেত এইউডিএফ দলত যোগদান কৰিছে আৰু এইউডিএফৰ মঞ্চৰ পৰাই তেখেতে সুদীৰ্ঘ 20 বছৰ তেখেতে সংগ্ৰাম চলাই আছে। গতিকে তেওঁৰ নিচিনা এজন যোগ্য আৰু কৌম দৰদী, জাতি দৰদী এগৰাকী নেতা পাই আজি ধিং সমষ্টিৰ ৰাইজে আমি দেখিছোঁ যথেষ্ট উৎফুল্লিত হৈছে। আৰু ধিং সমষ্টিৰ ৰাইজৰ পৰা মই এতিয়া বিভিন্ন সভাৰ জৰিয়তে মই বিদায় লৈ আছোঁ আৰু আশা কৰিছোঁ যে মতিউৰ ৰহমান চাহাব ধিং সমষ্টিত অহা 2026 নিৰ্বাচনত জয়লাভ কৰিব আৰু তেওঁৰ নেতৃত্বত ধিং সমষ্টিত ৰাইজে পুনৰ ন্যায় পাব আৰু সকলো শ্ৰেণীৰ ৰাইজৰ কল্যাণৰ কাৰণে তেখেতে কাম কৰি যাব। বা ময়ো যিখিনি কৰিব পৰা নাই, যিখিনি কমি আছে, যিখিনি অভাৱ আছে, সেইখিনিও তেখেতৰ জৰিয়তে পূৰণ হ'ব বুলি মই আশা কৰিছোঁ। আৰু আমি ভাবোঁ যে অহা নিৰ্বাচনত যিহেতু অসমত এআইইউডিএফ দলে বৰ্তমান এটা শক্তিশালী স্থিতিত উপনীত হৈছোঁ আৰু আমি অহা 2026 নিৰ্বাচনত 20ৰ পৰা 25খন আসন আমি পাম বুলি ইতিমধ্যে আমি নিশ্চিত হৈছোঁ। আমি হয়তো খুব বেছি নহয় 30-35খন আসনৰ ভিতৰত আমি প্ৰতিদ্বন্দ্বিতা কৰিম আৰু কমপক্ষে 20-25খনত আমি জয়লাভ কৰিম বুলি ইতিমধ্যে নিশ্চিত হৈছোঁ। আৰু কংগ্ৰেছ দলতকৈ আমি বহুত বেছি আসন পাম। কংগ্ৰেছৰ বৰ্তমান অৱস্থা বহুত শোচনীয়। গতিকে এতিয়া ৰাইজেও এই কথাটো কোৱা আৰম্ভ কৰিছে। অহা নিৰ্বাচনৰ পিছত এআইইউডিএফ দল অসমৰ দ্বিতীয় বৃহত্তম শক্তি হিচাপে পৰিগণিত হ'ব বুলি এটা পৰিষ্কাৰ প্ৰতিচ্ছবি কিন্তু এতিয়া সন্মুখলৈ আহিছে। মই প্ৰথম 2001 চনত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ নিজাকে নিৰ্যাতিত জনতাৰ ঐক্য মঞ্চৰ পৰা। তাৰপিছত ইউডিএফ দল জন্ম হোৱাৰ পিছত ইউডিএফত যোগদান কৰিছোঁ। আমাৰ ৰাজনীতিৰ উদ্দেশ্য আৰু লক্ষ্যটো হৈছে যে আমি জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলো ভাৰতীয়ই সন্মান সহকাৰে আমি ইয়াত বসবাস কৰোঁ। কিন্তু দেখা যায় যে বিভিন্ন দলৰ চৰকাৰবিলাকে, কংগ্ৰেছেই হওক, বিজেপিয়েই হওক, এই মানুহৰ মাজত বিভিন্ন জাতি জনগোষ্ঠী নিৰ্বিশেষে মানুহখিনিৰ মাজত, নাগৰিকসকলৰ মাজত সমমৰ্যাদা, ন্যায়, সামাজিক ন্যায়, সমবিকাশ এইবিলাক কৰি থকা নাই। উদ্দেশ্যটো হৈছে যে মানুহখিনিৰ মাজত এটা সাম্প্ৰদায়িক এটা চিন্তা সোমোৱাই দিছে যে এটা জনগোষ্ঠীক ডমিনেট কৰিলে আৰু এটা জনগোষ্ঠী সন্তুষ্ট হ'ব। এই ফৰ্মুলাত কংগ্ৰেছেও কাম কৰিছিল, আজি বিজেপিয়েও কাম কৰিছে। কিন্তু আজি এই বৃহত্তৰ অসমীয়া জাতি গঠনত এই পিছপৰা অৱহেলিত মানুহখিনিৰ যিখিনি অৱদান, এই কথাখিনি যুগে যুগে অস্বীকাৰ কৰি থকা হৈছে। মই কৈছোঁ আজি ভাৰত স্বাধীনতা আৰু বিভাজনৰ সময়ত যি
অসম যেতিয়া চি গ্ৰুপত পৰিছিল তাতে 5জন মুছলমান MLA ভোট দিয়াৰ কাৰণে অসমটো আজি হিন্দুস্তানৰ অংশ হৈ আছে, নহ'লে পাকিস্তানত গুচি গ'লহেঁতেন। সেই সময়তো 12জন হিন্দু MLA পাকিস্তানৰ পক্ষত ভোট দিছিল আৰু এটা ভোটে নিৰ্ণায়ক ভূমিকা লৈছিল। তো ইয়াত আমি আজি হিন্দুস্তানী হৈ আছোঁ বা ভাৰতৰ অংশ হৈ আছোঁ। উই আৰ ইণ্ডিয়ান বাই চইচ, নট বাই চান্স। দ্বিতীয়তে ভাষা আন্দোলনৰ সময়তো এই মানুহখিনিয়ে যথেষ্ট ছেক্ৰিফাইচ কৰি নিজৰ মাকৰ মুখৰ ভাষাক অস্বীকাৰ কৰি ক'ব গ'লে অসমীয়া ভাষাক নিজ মাতৃভাষা হিচাপে গ্ৰহণ কৰিছিল, যাৰ কাৰণে অসমীয়া আজিও অসমৰ ৰাজ্যভাষা, নহ'লে আজিও অসমত বঙালী ভাষা চলিলেহেঁতেন। তৃতীয়তে ইয়াণ্ডবু সন্ধিৰ সময়ত যে মানৰ আক্ৰমণত যেতিয়া অসমৰ মেক্সিমাম মানুহক মাৰি দিয়া হৈছিল, গোটেই বন জংঘলে ভৰি গৈছিল, জন্তু জানোৱাৰ আজি বনৰীয়া আজি সিংহস্ৰ জন্তুৰ কবলত পৰি ইয়াত মানুহ মৰিব লৈছিল, তেতিয়া ব্ৰিটিছে এই পৰিশ্ৰমী জাতি বংগমূলীয়ৰ মানুহখিনিক আনি পেলাই ইয়াক প্লাণ্টেড কৰিছিল, যাৰ কাৰণে তেওঁলোকে এই হাবি জংঘল চাফা কৰি তেওঁলোকে আজি শস্য চামল অসম গঢ়িলে। এই মানুহখিনিৰ আজি কালাজ্বৰৰ লগত যুদ্ধ কৰি বনৰীয়া জীৱ জন্তুৰ লগত যুদ্ধ কৰি গোটেই অসমটো আৰু বাসোপযোগী কৰিলে। এই মানুহখিনিৰ যুগে যুগে যিটো কণ্ট্ৰিবিউশ্যন জাতি গঠনত, এই কথাটো আজি কংগ্ৰেছেই হওক বা BJPয়েই হওক আজি এই কথাবিলাক অস্বীকাৰ কৰা হৈছে। উইল হেভ টু কাম টু দ্য পইণ্ট। আমি আগৰ জেগাত ঘূৰি আহিব লাগিব। বিভিন্ন জাতি জনগোষ্ঠীয়ে বিভিন্ন সময়ত জাতি গঠনত ৰাখা যিখিনি অৱদান, এই কথাখিনি যদি স্বীকাৰ কৰা হয়, ইতিহাসক যদি বিকৃত কৰা নহয়, তেতিয়াহ'লে এই অসমত বা গোটেই ভাৰতবৰ্ষত আজি বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সমন্বয়, সম্প্ৰীতি আৰু ভাতৃত্ব আহিব। আমি প্ৰতিটো মানুহৰ আজি যিটো মেন পাৱাৰ আছে, যাৰ যিটো ৰিচোৰ্চ আছে, কোনোবা ইঞ্জিনিয়াৰ আছে, কোনোবা ডক্টৰ আছে, কোনোবা আমোলা আছে, কোনোবা শ্ৰমিক আছে, একেবাৰে শ্ৰমজীৱী মানুহখিনিকো আজি দেশৰ উন্নয়নৰ তেওঁলোক অংশীদাৰ, তেওঁলোকক আমি সন্মান কৰিব লাগে। আজি গোটেইখিনি মানুহৰ সমন্বয়েৰে এখন সমৃদ্ধ দেশ আৰু জাতি নিৰ্মাণ হওক, এইটো আমি কামনা কৰোঁ। দীৰ্ঘদিন আমি বৰদোৱা সমষ্টিত আমি প্ৰতিনিধিত্ব কৰিছোঁ। আপোনালোকে জানে বৰদোৱা সত্ৰ গাঁও পঞ্চায়তৰ 70% হিন্দু মানুহে আমাক ভোট দিছে, বিকজ অফ দেট স্পিৰিট। আমি মুছলমানৰ কথা অলপ বেছিকৈ ক'ব লগা হয় এইকাৰণে যে এই জাতিটো বেছি সমস্যাগ্ৰস্ত। আদাৰৱাইজ আমি ভিক্টিম মানুহখিনিৰ লগত আছোঁ, মজলুম মানুহ, জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে য'তে মানুহ মজলুম হয় আমি তেওঁলোকৰ লগত থিয় হৈ আমি অন্যায়ৰ বিৰুদ্ধে ন্যায়ৰ পক্ষত থিয় হ'ম। আৰু আজিৰ দিনত আমি সেইটো আহ্বান জনাব খুজিছোঁ যে আগন্তুক দিনত ধিং সমষ্টিৰ পৰা আমি প্ৰতিনিধিত্ব কৰিলে যদি ওপৰৱালা মালিক যদি খুচি হয়, আমাক যদি সেই দায়িত্ব যদি ৰাইজে অৰ্পণ কৰে, মালিক যদি খুচি হয়, আমি জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে গোটেইখিনি মানুহৰ মাজত ন্যায় প্ৰতিষ্ঠা হওক, এখন সমৃদ্ধ অসম গঢ়ি উঠক, গোটেইখিনি সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে যুঁজি এখন সমন্বয়ৰ এখন অসম গঢ়ি উঠক, আমি সেইটো লাইনতে আমি কাম কৰিম। নিউজ এক্সপোৰ্ট, ডেইলি 24 লাইভ।